ধৰ্ম সলনি কৰি মফিজুল ইছলাম হলগৈ মতিলাল দাস। ইছলাম ত্যাগ কৰি হিন্দুত্বক আকোৱালি মুছলমান পৰিয়ালে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ লামডিঙৰ ইটাভাট্টা চাৰিআলিৰ এটা মুছলমান পৰিয়ালে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। প্ৰথমতে আইনগতভাৱে ইছলাম ধৰ্মৰ পৰা হিন্দু ধৰ্মলৈ পৰিৱৰ্তন হোৱাৰ পাছত লামডিঙত সামাজিকভাৱে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। লামডিং ভাৰত সেৱাশ্ৰম সংঘৰ মন্দিৰ প্ৰাংগণত হোম যজ্ঞ কৰি পৰিয়ালটোৱে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পাছতে দিলে জয় শ্ৰীৰাম ধ্বনি। মফিজুল নামক এই ব্যক্তিজন বহুত দিন পৰা কৈ আছিলে যে দাদা আমাক হিন্দু ধৰ্মক কনভাৰ্ট কৰি দিয়ক, আমাক হিন্দু ধৰ্মক লোৱাই দিয়ক। তো আমি এইটো আজি প্ৰচেষ্টা আমি কৰিলোঁ। ধৰ্ম সলনিৰ পাছতে পৰিয়ালটোৰ মুৰব্বী মফিজুল ইছলাম হলগৈ মতিলাল দাস, চাইনা বেগম হলগৈ চন্দনা দাস, মনু ইছলাম হলগৈ মন্টু দাস, মনিৰা বেগম হলগৈ মনিকা দাস। ইচ্ছাই মফিজুলে মতিলাললৈ ৰূপান্তৰিত হোৱাৰ কথা ব্যক্ত কৰিলে সংবাদ মাধ্যমৰ আগত। মফিজুল ইছলাম আছিলে, এতিয়া মতিলাল দাস হৈ গৈছে। ঠিক আছে, এইটো মই নিজৰ ইয়াৰ পৰা মই লৈ লৈছোঁ, মোক ভাল লাগিছে, মই লৈ লৈছোঁ। 25 বছৰৰ পৰা আপোনাৰ সম্পূৰ্ণ পৰিয়ালে আদি হিন্দু ধৰ্ম। 5টা পৰিয়াল, এটা ল'ৰাটো অহা নাই, এই বাহিৰত আছে, আহিলে ইয়াতো আকৌ 4জন আমি কৰাই লৈছোঁ। হোজাইৰ পৰা প্ৰণৱ শৰ্মা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। ধৰ্ম সলনি কৰি মফিজুল ইছলাম হলগৈ মতিলাল দাস। ইছলাম ত্যাগ কৰি হিন্দুত্বক আকোৱালি মুছলমান পৰিয়ালে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ লামডিঙৰ ইটাভাট্টা চাৰিআলিৰ এটা মুছলমান পৰিয়ালে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। প্ৰথমতে আইনগতভাৱে ইছলাম ধৰ্মৰ পৰা হিন্দু ধৰ্মলৈ পৰিৱৰ্তন হোৱাৰ পাছত লামডিঙত সামাজিকভাৱে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। লামডিং ভাৰত সেৱাশ্ৰম সংঘৰ মন্দিৰ প্ৰাংগণত হোম যজ্ঞ কৰি পৰিয়ালটোৱে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পাছতে দিলে জয় শ্ৰীৰাম ধ্বনি। মফিজুল নামক এই ব্যক্তিজন বহুত দিন পৰা কৈ আছিলে যে দাদা আমাক হিন্দু ধৰ্মক কনভাৰ্ট কৰি দিয়ক, আমাক হিন্দু ধৰ্মক লোৱাই দিয়ক। তো আমি এইটো আজি প্ৰচেষ্টা আমি কৰিলোঁ। ধৰ্ম সলনিৰ পাছতে পৰিয়ালটোৰ মুৰব্বী মফিজুল ইছলাম হলগৈ মতিলাল দাস, চাইনা বেগম হলগৈ চন্দনা দাস, মনু ইছলাম হলগৈ মন্টু দাস, মনিৰা বেগম হলগৈ মনিকা দাস। ইচ্ছাই মফিজুলে মতিলাললৈ ৰূপান্তৰিত হোৱাৰ কথা ব্যক্ত কৰিলে সংবাদ মাধ্যমৰ আগত। মফিজুল ইছলাম আছিলে, এতিয়া মতিলাল দাস হৈ গৈছে। ঠিক আছে, এইটো মই নিজৰ ইয়াৰ পৰা মই লৈ লৈছোঁ, মোক ভাল লাগিছে, মই লৈ লৈছোঁ। 25 বছৰৰ পৰা আপোনাৰ সম্পূৰ্ণ পৰিয়ালে আদি হিন্দু ধৰ্ম। 5টা পৰিয়াল, এটা ল'ৰাটো অহা নাই, এই বাহিৰত আছে, আহিলে ইয়াতো আকৌ 4জন আমি কৰাই লৈছোঁ। হোজাইৰ পৰা প্ৰণৱ শৰ্মা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।